নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰ কেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল পায় লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। যোৱাকালি জুবিন দাৰ শেষৰখন ফিল্ম ৰৈ ৰৈ বিনালেৰ অফিচিয়েল ট্ৰেইলাৰ মুক্তি লাভ কৰিলে। ট্ৰেইলাৰ মুক্তি লাভ কৰাৰ পাছতেই গৌৰিমা বৌৱে আৱেগিক পোষ্ট কৰিছে সামাজিক মাধ্যমত। তেখেতে লিখিছে যে চোৱা গল্ডি, তোমাৰ বহুত হেঁপাহৰ বহুত মৰমৰ ৰৈ ৰৈ বিনালে সাজু হৈ উঠিছে লাহে লাহে। জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ মুকলি। ট্ৰেইলাৰৰ মুক্তিৰ পিছতে সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৌৰিমা গাৰ্গ শইকীয়াৰ। তো জুবিন দাই এই ফিল্মখনক লৈ বহুতো সপোন ৰচিছিলে। জুবিন দাই এই ফিল্মখনক লৈ ঢেৰ আশা পুহি ৰাখিছিলে, কিন্তু সেই আশা যেন আশা হৈ ৰ'ল। কিন্তু গৌৰিমা বৌৰ সহিতে এই ফিল্মখনৰ প্ৰডিউচাৰ ডাইৰেক্টৰ সকলোৱে জুবিন দাৰ সেই সপোন পূৰণ কৰিবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছে। আপোনালোকে ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ চালে নে নাই চোৱা কমেণ্ট ছেকশ্যনত জনাব। ইয়াতে মই যদি আপোনালোকক ট্ৰেইলাৰটোৰ সম্পৰ্কে সবিশেষ জনাবলৈ যাওঁ, প্ৰথম কথা চিনেমাখনৰ সকলোবিলাক ফালৰ পৰা যদি চাবলৈ যাওঁ আল্টিমেট হৈছে। চিনেমাখন হাই কোৱালিটিৰ হৈছে। চিনেমাখন কেৱল অসমতেই শ্বুট কৰা নহয়, ভাৰততেই শ্বুট কৰা নহয়, ভাৰতৰ বাহিৰত এই ফিল্মখন শ্বুট কৰিছে। লগতে সেই চিনেমাখনৰ ট্ৰেইলাৰটো চোৱাৰ পাছত এনে লাগিছে যেন চিনেমাখনৰ গোটেই কাহিনীটো জুবিন দাই তেখেতৰ জীৱনৰ ওপৰতেই লিখি থৈ গৈছে। তেখেতে গম পাইছিলে যে মোৰ লগত কি হ'বলৈ গৈ আছে আৰু তাৰ ওপৰতেই যেন তেখেতে লিখি থৈ গৈছে। সেই তেনেকুৱা ধৰণৰ লাগিছে, যেনেকৈ নেকি জুবিন দাৰ মৃত্যু হৈছিলে সাগৰৰ পাৰত, ঠিক তেনেকৈ ৰৈ ৰৈ বিনালে চিনেমাখনৰটো সেই এক্টৰজনৰ বা সেই অন্ধ ছিংগাৰজনৰ মৃত্যু হয় সাগৰৰ পাৰতে। চিনেমাখনত আপোনালোকে দেখিবলৈ পাব আচুৰ্য বৰপাত্ৰ, এজন অন্ধ ল'ৰাৰ কাহিনী, যিজনে ভাল গান গাইছিলে আৰু সেই ভাল গান গোৱা ল'ৰাজনক নি এগৰাকী ছোৱালীয়ে ডাঙৰ পপুলাৰ ছিংগাৰ বনাই দিয়ে। যেতিয়া নেকি তেখেত ডাঙৰ ছিংগাৰ বনি যায়, তেতিয়া বাকী যিবিলাক নেকি ছিংগাৰ আগৰ পৰাই এষ্টাব্লিছ আছিলে তেওঁলোকৰ বৰ বিশেষ ফিল্ড নাইকিয়া হয়, যাৰ কাৰণে তেওঁলোকে জ্বলিবলৈ আৰম্ভ কৰে জুবিন দাৰ ওপৰত বা ছিংগাৰজনৰ ওপৰত, আৰু পলিটিচিয়ানৰ সৈতে লগ লাগি তো সেই ছিংগাৰজনক মাৰি পেলাই তেখেতৰ মৃতদেহ সাগৰৰ পাৰত উদ্ধাৰ হয়। এনেকুৱা এটা ষ্টৰী হ'ব পাৰে। মানে ট্ৰেইলাৰটো চাই সেয়াই গম পাইছোঁ। আৰু আপোনালোকে যদি এতিয়ালৈকে ট্ৰেইলাৰটো চোৱা নাই তেন্তে এবাৰ চাবগৈ আৰু লাইক এটা কিন্তু কৰি থৈ আহিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি ৰৈ ৰৈ বিনালে ট্ৰেইলাৰ মুকলি হ'ল, মই আপোনালোকক কৈছোঁৱেই। তাৰ পাছতেই এতিয়া বেলতৰাৰ মেট্ৰিক্স চিনেমা হলে এটা সিদ্ধান্ত লৈছে যে মেট্ৰিক্স চিনেমা হলে ৰৈ ৰৈ বিনালে মুক্তি পোৱাৰ পাছৰে পৰা কোনো ধৰণৰ হিন্দী চিনেমা তেওঁলোকে নলগায় বুলি উল্লেখ কৰিছে যে 31 অক্টোবৰত দুখন স্ক্ৰীণত চলিব কেৱল ঈশ্বৰৰ পুত্ৰ ৰৈ ৰৈ বিনালেৰ ছবি। প্ৰতিটো দিনত পুৱা 6 বজাৰ পৰা 12 বজালৈকে দৰ্শনী উপভোগ কৰিব পাৰিব জুবিন প্ৰেমীয়ে। বেলতলাত মেট্ৰিক্স চিনেমা হলৰ এই বৃহৎ সিদ্ধান্ত সকলো চিনেমা হল বাতিল কৰিছে মেট্ৰিক্স চিনেমা হলে। ঈশ্বৰৰ পুত্ৰৰ প্ৰতি সন্মান জনাই বেলতলাস্থিত মেট্ৰিক্স চিনেমা হলৰ এই বৃহৎ সিদ্ধান্ত। তো বন্ধু বান্ধৱীসকল, অসমৰ প্ৰত্যেকটো চিনেমা হলে মোৰ মতে এনেধৰণৰ সিদ্ধান্ত ল'ব লাগে যাতে কোনো হিন্দী ফিল্ম তেওঁলোকে নচলায়, আৰু এই চিনেমাখনক আমি এনেকুৱা এটা পৰ্যায়ত উপনীত কৰোৱাব লাগে যাতে এই চিনেমাখনে যি হিষ্ট্ৰী ক্ৰিয়েট কৰে সেই হিষ্ট্ৰী অনাগত 100 বছৰত কোনেও ভংগ কৰিব নোৱাৰে। নে কি কয় আপোনালোকে জনাব। এবাৰ নহয়, দুবাৰ নহয়, 1000 বাৰ চাম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে চাবনে নাচাব কমেণ্ট ছেকশ্যনত জনাব। এইটো প্ৰশ্ন কৰাৰ কথাই নাই, প্ৰত্যেকে নিশ্চয় চাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জুবিন দাৰ কথা যিহেতু ওলাই আছে, জুবিন দাৰ ওপৰতে ইয়াৰ পাছৰ খবৰটো দিবলৈ লৈছোঁ। তো জুবিন ক্ষেত্ৰলৈ যিসকল নেকি জুবিন অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে, কিছু জুবিন অনুৰাগীয়ে জুবিন দাৰ সমাধি ক্ষেত্ৰত মদৰ সাফৰেৰে, মদৰ বটলেৰে শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এই কথাটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ভাল পোৱা নাই। জুবিন দাই যিহেতু মদ্যপান কৰিছিলে, গতিকে একাংশ লোকে ভাবিছে যে জুবিন দাক আমি জুবিন দাৰ ভাল পোৱা বস্তুটোৰে শ্ৰদ্ধাঞ্জলি জনাওঁ। যেনেকৈ কিছু লোকে জুবিন দাই ভাল পোৱা বস্তু যেনে চাদাৰ টেমাৰে শ্ৰদ্ধাঞ্জলি জনাইছে, যেনে জুবিন দাই নাহৰৰ পুলি ভাল পায়, নাহৰৰ পুলিৰে শ্ৰদ্ধাঞ্জলি জনাইছে, যেনে জুবিন দাই বিভিন্ন ধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ভাল পায়, সেই ইনষ্ট্ৰুমেণ্টবিলাকেৰে শ্ৰদ্ধাঞ্জলি জনাইছে। ঠিক তেনেকৈ কিছুমানে ভাবিলে যে জুবিন দাই মদ খায় যিহেতু, গতিকে মদেৰে শ্ৰদ্ধাঞ্জলি জনাওঁ। তো সেই বস্তুটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ভাল পোৱা নাই, যাৰ কাৰণে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে জুবিন ক্ষেত্ৰত মদ সেৱন কৰাৰ ব্যৱস্থা
কোনো পধ্যেই যথেষ্ট যাতে হ'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। এই সন্দৰ্ভত কামৰূপ জিলা আয়ুক্ত আৰু সোণাপুৰ স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰা হ'ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। যাতে কোনো লোকে জুবিন ক্ষেত্ৰত মদ্যপান কৰিব নোৱাৰে বা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যাতে মদেৰে শ্ৰদ্ধাঞ্জলি দিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা হাতত ল'ব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত বা লাখপতি বাইদেউৰ ওপৰত। তো আপোনালোকে 10,000 টকাৰ চেকখন বাৰু লাভ কৰিলে নে নাই কৰা কমেণ্ট ছেকশ্যনত জনাবচোন। কিছু লোকে 10,000 টকাৰ চেকখন লাভ কৰিছে, বেংকত গৈ জমা দিছে, কিন্তু এতিয়ালৈকে তেওঁলোকৰ একাউণ্টত পইচাসমূহ সোমোৱা নাই। সেইকাৰণে একাংশ লোক বৰ্তমান সময়ত চিন্তিত হৈ পৰিছে আৰু প্ৰায়বিলাক মোৰ ভিডিঅ'তে প্ৰায় সংখ্যক মহিলাই কমেণ্ট কৰিছে যে মই 10,000 টকাৰ চেকখন পালোঁ, জমাও কৰিলোঁ, কিন্তু এতিয়ালৈকে পইচাসমূহ মোৰ একাউণ্টত সোমোৱা নাই। ইয়াৰ একমাত্ৰ কাৰণ হৈছে কি, কিয় আপোনাৰ একাউণ্টত পইচা সোমোৱা নাই? ইয়াতে কেইবাটাও কাৰণ আছে। যদিহে আপোনালোকৰ 3 পৰা 7 দিন সময় হোৱা নাই এতিয়ালৈকে চেক জমা কৰাৰ বেংকত, তেন্তে চিন্তা কৰিব নালাগে, পইচা সোমাই যাব। কিন্তু আপোনালোকৰ যদি চেকখন জমা দিয়া 3 পৰা 7 দিন উকলিছে, তেন্তে আপোনালোকে বেংকত খবৰ কৰাৰ দৰকাৰ আছে। কিয়নো এখন চেক ভাঙিবৰ কাৰণে 3 পৰা 7 দিন মেক্সিমাম সময় দৰকাৰ হয়। তাতকৈ বেছি লাগিলে আপোনালোকে বেংক কৰ্তৃপক্ষৰ ওচৰত খবৰ কৰিব লাগিব। এতিয়া আপোনাক যেতিয়া চৰকাৰে চেক এখন দিয়ে, চেকখন দিয়াৰ লগে লগে আপুনি চেকখন পায়, তাৰপিছত বেংকত জমা কৰে। বেংকে মানে দুটা পৰ্যায়ত ভেৰিফিকেশ্যন কৰে। প্ৰথমে এইটো চাই যে যিজন মানুহৰ নামত চেকখন জমা কৰিছে সেই মানুহজনৰ নামতেই চেকখন আহিছে নে নাই, কিবা স্পেলিং মিষ্টেক আছে নেকি, কিবা ভুল আছে নেকি, সেই বস্তুটো চায়। তাৰ পাছত চাই কি যে চৰকাৰে সেই এমাউণ্টটো এলকেট কৰিছে নে নাই কৰা। গতিকে এই বস্তুটো যেতিয়া ভেৰিফাই হৈ যায়, একাউণ্টত পইচা সোমায়। যদি আপোনাৰ চেকখন জমা দিয়া 3 পৰা 7 দিন হোৱা নাই, তেন্তে চিন্তা কৰিব নালাগে, পইচা সোমাব। আৰু যদি 3 পৰা 7 দিন পাৰ হৈ গৈছে, তেন্তে এতিয়া আপোনালোকে খবৰ কৰক বেংকত গৈ। আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন সময়ত উল্লেখ কৰি থাকে যে মেড ইন ইণ্ডিয়াৰ বস্তু আমি ব্যৱহাৰ কৰিব লাগে। আমি প্ৰত্যেকটো সময়তে কেৱল ভাৰতীয় প্ৰডাক্ট ব্যৱহাৰ কৰিব লাগে। ভাৰতৰ বাহিৰৰ পৰা ইম্পৰ্ট হোৱা প্ৰডাক্ট আমি কেতিয়াও ব্যৱহাৰ নকৰোঁ। এই কথা উল্লেখ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে। কিন্তু যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একপি ফটো ভাইৰেল হৈছিলে, য'ত দেখিবলৈ পাইছোঁ তেখেতে ফিলিপছৰ এয়াৰ কুলাৰ ব্যৱহাৰ কৰিছে। এতিয়া ফিলিপছ ক'ৰ হয়? ফিলিপছ কোম্পানীটো হৈছে নেদাৰলেণ্ডৰ ফিলিপছ কোম্পানীটো, আৰু তেখেতে কৈ থাকে ভাৰতীয় বস্তু ব্যৱহাৰ কৰিব লাগে, কিন্তু অৰিজিনেলি তেওঁলোকেই বাহিৰৰ বস্তুবিলাক ব্যৱহাৰ কৰে। তেখেতে বাহিৰা বস্তু খায় বোলে, এনেকুৱাও খবৰ পাইছোঁ। তেখেতে যি মানে আচৰিত বস্তু তেখেতে খায়, তেখেতৰ কাপোৰ কানিৰ চখ আছে, প্ৰায়বিলাক বস্তু মানে বাহিৰা কোম্পানীৰ। গতিকে আমাক কয় কি ভাৰতৰ বস্তু ব্যৱহাৰ কৰিব লাগে, তেওঁলোকে আকৌ বাহিৰা বস্তু ব্যৱহাৰ কৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি এজন আলফা স্বাধীনৰ কেডাৰৰ মৃত্যু হয়। তো বন্ধু বান্ধৱীসকল, খবৰ লোৱা অনুসৰি আলফা স্বাধীনৰ কেডাৰ I1 অসমৰ মৃতদেহ সন্মুখত ৰাখি ফটোৰ বাবে পোষ্ট দিলে অভিযানকাৰী আছাম ৰাইফল আৰু অৰুণাচল আৰক্ষীৰ দলে। যোৱাকালি এজন আলফা স্বাধীনৰ কেডাৰৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত। তো সিদ্ধাৰ্থ শৰ্মাই জুবিন দাৰ মৃত্যুৰ পাছতেই এটা ফেচবুক পোষ্ট কৰিছিলে সামাজিক মাধ্যমত। তেখেত যে নিৰ্দোষী তেনেধৰণৰ এটা পোষ্ট শ্বেয়াৰ কৰিছিলে সামাজিক মাধ্যমত, আপোনালোকৰ বাৰু মনত আছেনে? কিন্তু সিদ্ধাৰ্থই হেনো অসমীয়া লিখাটো পাছৰে কথা, তেখেতে অসমীয়া ভালদৰে ক'বই নাজানে, তেখেত যিহেতু এজন অনা অসমীয়া। তো মানুহৰ প্ৰশ্ন উঠিছিলে যে সিদ্ধাৰ্থক ইমান শুদ্ধ অসমীয়াত কোনে স্পষ্টীকৰণ লিখি দিলে। এতিয়া উৰহী গছৰ উৰটো ওলাই পৰিছে, এজন অসমীয়া যুৱতীয়ে সিদ্ধাৰ্থক এই পোষ্টটো লিখি দিছিলে, আৰু সেই যুৱতীগৰাকীৰ নাম হৈছিলে প্ৰতীক্ষা দাস। তেখেত হৈছে সিদ্ধাৰ্থৰ প্ৰেয়সী। তো সিদ্ধাৰ্থৰ মানে প্ৰেমিকাই এই পোষ্টটো সামাজিক মাধ্যমত লিখি পোষ্ট কৰি দিছিলে, সিদ্ধাৰ্থক লিখি দিছিলে। গতিকে অসমীয়া যুৱতীগৰাকীয়ে সিদ্ধাৰ্থক আল্টিমেটলি সহায় কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। শীঘ্ৰেই আমাৰ অসমত বোলে প্ৰণয়ন হ'ব বহু বিবাহ আৰু প্ৰতিশত আইন। মানে বোৱাৰী বিয়াক লৈ যি আইন আছে সেই আইন সংশোধন কৰিব বুলি জনাইছে। আমাৰ অসমত খুব সোনকালেই বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাৰ অসম চৰকাৰে এই আইন প্ৰণয়ন কৰিব বুলি জনাইছে আমাৰ অসমত, যাতে মানে বোৱাৰীৰ বিয়া কৰোৱাব নোৱাৰে। তো এনেকুৱা ধৰণৰ নিয়ম কানুনবিলাক
প্ৰণয়ন কৰিব বা যেন ধৰি লওক এই বোৱাৰীবিলাক যে পলাই গুচি যায় হাজবেণ্ডক এৰি আজিকালি ঢেৰ লিলিমাই আছে ন তো এইবিলাকক লৈ চাগে এই বহু বিবাহ নিয়মটো প্ৰণয়ন হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আমি সামাজিক মাধ্যমত দেখা পাইছোঁ যে বিজেপি পাৰ্টিৰ তৰফৰ পৰা জুবিনদাৰ ন্যায়ৰ বাবে তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছে এতিয়া তেওঁলোকে কাৰ ওচৰত প্ৰতিবাদ কৰিছে নাজানো বাৰু কিন্তু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে জুবিনদাৰ মৃত্যুৰ ন্যায় দিব লাগে এতিয়া সামাজিক মাধ্যমত যোৱাকালি বিজেপি ন্যায় যাত্ৰাক মানে তুচ্ছ কৰি এগৰাকী জ্যেষ্ঠ অধিবক্তা জোনমণি খাউণ্ডে ফেচবুকত পোষ্ট কৰিছে যে এইবাৰ ৰক্ষা নাই জাষ্টিছ নিদি পাৰেনে প্ৰকৃত অনুৰাগীয়ে 1 মাহ পাছত কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা সাৰ পাই নলবাৰী কপাই দিছে জাষ্টিছ বিচাৰি বাপ্পা ঐ মানে কথাটো হ'ল এনেকুৱা ধৰণৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে মানে নলবাৰীত যিসকল লোকে জুবিনদাৰ মানে জাষ্টিছ বিচাৰি মানে এই প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে তেওঁলোকহে জুবিনদাৰ প্ৰকৃত অনুৰাগী তো বাকীবিলাক মানে জুবিনদাৰ প্ৰকৃত অনুৰাগী নহয় মানে এনেই তেওঁলোকে ঢং কৰি আছে তো নলবাৰীত এই কথা উল্লেখ কৰে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মানে এই মানুহজন মানে কি বুজি নাপাওঁ তো মুখত যি আহে মানে এনেই গাই দিয়ে আৰু তো প্ৰায়বিলাক পলিটিচিয়ানক দেখোঁ মানে কোনো ইললজিকেল কথা কয় তেওঁলোকে কোনো লজিক নাথাকে তেখেতে কৈছে যে তো এই প্ৰতিবাদ কাৰ্যসূচীত যিসকল লোকে ভাগ লৈছে তেওঁলোকহে প্ৰকৃত জুবিন অনুৰাগী তো প্ৰকৃত জুবিন অনুৰাগীসকলে এমাহ দিন ৰখিব লগা হ'ল মানে জুবিনদাৰ ন্যায়ৰ মানে প্ৰতিবাদ কৰিবৰ কাৰণে তো সেই কথাটোকে কৈছে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কোকৰাঝাৰৰ পৰা খবৰ ওলাইছে কোকৰাঝাৰৰ ৰেলপথত ভয়ংকৰ বিস্ফোৰণ কোকৰাঝাৰ টু চালাকাটিৰ ৰেল ষ্টেচনৰ মাজত বিস্ফোৰণ হয় IED বিস্ফোৰণৰ সন্দেহ কৰা হৈছে বিস্ফোৰণত সংযোগ বিচ্ছিন্ন হয় ৰেলপথৰ আৰু মেৰামতিও কৰা হয় বাৰু ইতিমধ্যে তো কোনে সেই বোম নিক্ষেপ কৰিছিলে সেই সম্পৰ্কত এতিয়ালৈকে খবৰ ওলাই পৰা নাই কিন্তু বোম নিক্ষেপ কৰাৰ পাছতেই ৰেলপথ মানে পুনৰ ঠিক কৰি দিয়া হয় তো পুনৰ মানে যাতায়াত কৰিবৰ কাৰণে ৰেলপথ সংযোগ কৰি দিয়া হয় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বৃহস্পতিবাৰৰ দিনাখন অসম কেবিনেটে আমাৰ সকলোৰে কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় কেইবাটাও ভাল সিদ্ধান্ত লয় অসম কেবিনেটে তো আপোনালোকক জনাই দিম লাইক এটা কৰি থৈ যাব ইমান ভাল খবৰ দিয়াৰ বাবে প্ৰথমটো হৈছে অসমৰ ঔদ্যোগিক বিকাশৰ হাৰ বৃদ্ধি কৰা শিক্ষাৰ কল্যাণ সুনিশ্চিতকৰণ কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি অধিকাৰ দিয়া মৰাণ মটক জনগোষ্ঠীৰ কল্যাণৰ হকে কাম কৰা নেলিকাণ্ডৰ তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰা তো বন্ধু বান্ধৱীসকল গোটেইকেইটা মই আপোনালোকক দি দিছোঁ 23 তাৰিখৰ দিনাখন এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় আপোনালোকে ডিটেইলছত চাব পাৰিব যদি পঢ়িব বিচাৰে স্ক্ৰীনশ্বট লৈ ল'ব আৰু পঢ়ি ল'ব গোটেইখিনি বিষয় কৈ থাকিব হ'লে বহুত দেৰি হৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ সিৰিজ চলি আছে অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ সিৰিজত খবৰ ওলাই পৰিছে যোৱাকালিৰ খেলখনতো ইণ্ডিয়া টিমে পৰাজয় বৰণ কৰে তো এতিয়ালৈকে দুখন খেল হৈছে আৰু দুয়োখন খেলতে ইণ্ডিয়া টিমৰ পৰাজয় হৈছে টোটেল 3খন খেল হ'ব নেকি মানে 3খন মেটচ হ'ব নেকি 3খন মেটচৰ ভিতৰতে দুখনতে পৰাজয় হৈছে এতিয়া এখন বাকি আছে সেইখনত বা কি হয় নাজানো যোৱাকালিও হাৰিলে তাৰ আগৰখন খেলতো টিম ইণ্ডিয়া হাৰিলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু সোণ ক্ৰয় কৰিব বিচাৰিছে নেকি কমেণ্ট ছেকশ্যনত জনাব যদি সোণ ক্ৰয় কৰিব বিচাৰিছে আপোনালোক সকলোৰে কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে সোণৰ দাম কমিছে বুলি খবৰ ওলাইছে সোণৰ দাম 1,30,000 অতিক্ৰম কৰিছিলে 10 গ্ৰাম সোণৰ দাম এতিয়া খবৰ ওলাইছে 10 গ্ৰাম সোণৰ দাম 1,15,400 টকালৈ হ্ৰাস পাইছে মানে প্ৰায় 15,000 মান টকা হ্ৰাস পাইছে বুলি খবৰ ওলাই পৰিছে মানে যিটো নেকি 24 কেৰেট সোণৰ দাম তো আপোনালোকে যদি সোণৰ কিবা বস্তু গহনা বনাম বুলি ভাবিছে তো বনাব পাৰে দামটো অকণমান কমিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ বিভিন্ন স্থানত এতিয়া জুবিনদাৰ ন্যায়ৰ বাবে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ থকা হৈছে বিজেপি পাৰ্টিৰ তৰফৰ পৰা তো ভাল পাইছোঁ ভাল কাম কৰিছে আমি সেলিউট দিছোঁ বিজেপিয়ে কৰা এই কামক তো মন্ত্ৰী পীযুষ হাজৰিকাদেৱে যোৱাকালি জুবিনদাৰ ন্যায়ৰ বাবে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলে আৰু সেই সময়ত মন্ত্ৰী পীযুষ হাজৰিকাদেৱে কৈছে আমি চৰকাৰক আহ্বান জনাম SITক আহ্বান জনাম ন্যায়পালিকাক আহ্বান জনাম যাতে এই ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰা নহয় যাতে জুবিন গাৰ্গে ন্যায় পায় তো বাকীখিনি বাৰু মানিলোঁ তেখেতে কৈছে SITক আহ্বান জনাম ন্যায়পালিকাক আহ্বান জনাম তো যাতে কোনো ধৰণৰ কম্প্ৰমাইজ নহয় সেইখিনিলৈকে বাৰু মানিলোঁ তেখেতে কিন্তু ক'লে যে চৰকাৰক আহ্বান জনাম এতিয়া চৰকাৰ দেখোন তেখেতে নিজেই নিজকে মানে আহ্বান জনাব যে জুবিন গাৰ্গক ন্যায় দিব লাগিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে জুবিন দা ভৱিষ্যতৰ পৰা অহা মানুহ আছিলে মানে এক প্ৰকাৰ ক'বলৈ গ'লে জুবিন দাই টাইম ট্ৰেভেল কৰিছিলে এই যে আমি হলিউডৰ ফিল্মবিলাক চাওঁ টাইম ট্ৰেভেলাৰবিলাক টাইম ট্ৰেভেল কৰি আহিব পাৰে বুলি এনেকুৱা ধৰণৰ খবৰ আমি যে ফিল্মবিলাক চাওঁ মানে সঁচাকৈয়ে জুবিন গাৰ্গ টাইম ট্ৰেভেল কৰি আহিছিলে নেকি বাৰু
তো জুবিন গাৰ্গে ফিল্মখন নিৰ্মাণ কৰিলে ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালে ফিল্মখনৰ মানে শেষ পৰ্যায় এনেকুৱা হয় যে তেখেতৰ মৃত্যু যেনেকৈ হৈছিলে ঠিক তেনেকৈ ৰৈ ৰৈ বিনালেখনত তো ৰৈ ৰৈ বিনালেৰ যিজন ছিংগাৰ আছিলে তেখেতৰ তেনেকৈ মৃত্যু হয় মানে তেখেতে গম পাইছিলে নেকি যে মোৰ এনেকৈ মৃত্যু হ'ব আৰু সেই সম্পৰ্কে তেখেতে লিখি থৈ গৈছে তাৰ লগতে তেখেতে এনেকুৱা কিছুমান ফেশ্বন কৰে যিবিলাক নেকি বৰ্তমান সময়ত ট্ৰেণ্ড হয় জুবিন গাৰ্গে এসময়ত এটা ফেশ্বন কৰিছিলে যিটো হৈছিলে তেখেতে স্কাৰ্ট পৰিধান কৰিছিলে স্কাৰ্ট পৰিধান কৰি তেখেতে এটা শ্ব' কৰিবলৈ গৈছিলে আৰু সেই সময়ত অসমৰ ৰাইজে তেখেতক খুব ট্ৰল কৰিছিলে কিন্তু বৰ্তমান সময়ত তেখেতে সেই যে স্কাৰ্ট পৰিধান কৰিছিলে সেই বস্তুটো এতিয়া ট্ৰেণ্ডত চলি আছে প্ৰায়বিলাক ল'ৰাই এতিয়া স্কাৰ্ট পৰিধান কৰিবলৈ লৈছে আমাৰ অসমত বাৰু সেইটো হোৱা নাই আমাৰ ভাৰততো খুব কম কিন্তু ভাৰতৰ বাহিৰত সেই ট্ৰেণ্ডটো এতিয়া চলিছে আগতে জুবিন দাই মানে দুটা ভৰিত দুপাত জোতা পিন্ধিছিলে আৰু সেইটোক মানুহে ট্ৰল কৰিছিলে কিন্তু এতিয়া আপোনালোকে চাওক ডাঙৰ ডাঙৰ ব্ৰেণ্ড পুমা নাইকি এইবিলাকেও দুটা ভৰিত দুপাত জোতা পিন্ধিব পৰাকৈ তেওঁলোকে জোতা লঞ্চ কৰিছে ৰোনাল্ডো মেছিও দুটা ভৰিত দুপাত জোতা পৰিধান কৰে মানে তেখেতে গম পাইছিলে যে কোনটো বস্তু ভৱিষ্যতলৈ গৈ ট্ৰেণ্ড হ'ব আৰু সেই বস্তুটোৱে তেখেতে মানে বহুত আগতেই কৰি ৰাখিছিলে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ বিভিন্ন স্থানত এতিয়া অসম চৰকাৰৰ জৰিয়তে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীৰ যদি অসুস্থ হৈ আছে তেওঁলোক যদি দীৰ্ঘদিন ধৰি বেমাৰত পৰি আছে যি বেমাৰৰ নেকি আপোনালোকে চিকিৎসা কৰিব পৰা নাই তেন্তে এই স্বাস্থ্য শিবিৰলৈ আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকে যাওক আপোনালোকৰ যদি উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰতো নিব লগা হয় তো এই স্বাস্থ্য শিবিৰৰ জৰিয়তে আপোনালোকক বাহিৰলৈও চিকিৎসা কৰিবৰ কাৰণে লৈ যোৱা হ'ব অসম চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি আছে সেই আঁচনিবিলাকৰ জৰিয়তে আপোনালোকক সুস্বাস্থ্য দিয়া হ'ব সেই আঁচনিবিলাকৰ জৰিয়তে আপোনালোকক চিকিৎসা কৰা হ'ব গতিকে আপোনালোকৰ যদি ল'ৰা ছোৱালী আপোনালোকৰ ঘৰৰ কোনোবা মানুহৰ যদি অসুস্থ হৈ আছে বহু সময় ধৰি তো তেওঁলোকক এই স্বাস্থ্য শিবিৰসমূহলৈ শীঘ্ৰেই নিয়াৰ ব্যৱস্থা কৰক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে তো বিজেপি পাৰ্টিৰ তৰফৰ পৰা এতিয়া অসমত জুবিনদাৰ ন্যায়ৰ বাবে সমদল উলিয়াইছে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু তেওঁলোকে কৈছে যে জুবিনদাই ন্যায় পাবই লাগিব জুবিনদাই ন্যায় পাবৰ কাৰণে চৰকাৰৰ ওচৰত তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছে আৰু যি কি নহওক তো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উল্লেখ কৰিছিলে যে নলবাৰীৰ যি মানে প্ৰতিবাদী কাৰ্যসূচীত যিসকল লোকে ভাগ লৈছিলে তেওঁলোকহে প্ৰকৃত জুবিন অনুৰাগী তো তেওঁলোকে এমাহ পাছত প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছে আৰু তেওঁলোকে কৈছে যে আমাৰ ইয়াতে যিসকলে আমি আজি প্ৰতিবাদ কৰিবলৈ আহিছোঁ এইবিলাক হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকলে আজি ওলাই আহিছে তো সাংবাদিক এজনে আকৌ তাৰে ভিতৰৰ এজন প্ৰতিবাদকাৰীক প্ৰশ্ন সুধিলে যে আপুনি কিয় ওলাই আহিছে তো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে এওঁলোক প্ৰকৃত জুবিন অনুৰাগী যাৰ কাৰণে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে তো তেখেতে উত্তৰ দিছে যে মই নাজানো কি হৈছে আমি মিটিং চলিছে মিটিঙত আহিছোঁ আমাৰ বুথ কমিটিৰ প্ৰেচিডেণ্টে কৈছে যে এখন মিটিং আছে মিটিঙত যাব লাগে তাৰ কাৰণে আমি ওলাই আহিছোঁ বুজি পালে এতিয়া এয়াই হৈছে জুবিনৰ প্ৰকৃত অনুৰাগী আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত বহু হাজাৰ কোটি টকা খৰচা কৰি আমাৰ ভাৰতৰ ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে কাম কৰি আছে সেইটো আমি মানে অস্বীকাৰ কৰিব নোৱাৰোঁ ভাৰত চৰকাৰে বহু কোটি কোটি টকা খৰচা কৰিছে ভাৰতৰ ডেভেলপমেণ্টৰ নামত প্ৰায় 17,000 কোটি টকা খৰচা কৰি অটল সেতু ব্ৰিজ নিৰ্মাণ কৰা হৈছিলে সবচে দুখৰ কথাটো হৈ গ'ল এই 17,000 কোটি টকা খৰচা কৰি নিৰ্মাণ কৰা অটল ব্ৰিজ সেতু 2 বছৰ নহওঁতে অৱস্থা বেয়া হৈ গৈছে 2 বছৰ নহওঁতে যিখন ব্ৰিজেৰে পাৰ হ'বৰ কাৰণে টোল টেক্স লয় 250 টকা তো সেই টোল গেটখনৰ অৱস্থা এতিয়া এয়া 2 বছৰ নহওঁতে এয়া 17,000 কোটি টকা বোলে খৰচা কৰিছে হয় কিন্তু সেই কোৱালিটিৰ কাম হোৱা নাই আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে জিঅ' ইউজাৰ্ছসকলৰ কাৰণে জিঅ'ৰ তৰফৰ পৰা মুকলি কৰিলে মাত্ৰ 799 টকাত এটা মোবাইল ফোন যিটো আপোনালোকে 7 দিনলৈকে চাৰ্জ নিদিলেও হ'ব যিটোত আপোনালোকে লাইভ লোকেশ্যন মনিটৰিং কৰিব পাৰিব লগতে আপোনালোকে স্মাৰ্ট ইউজাৰ্ছ ট্ৰেকাৰ লাভ কৰিব ইয়াতে কেৱল জিঅ'ৰ মানে সিম কাৰ্ডহে চলিব তাৰ বাহিৰে বেলেগ নচলে বাৰু সেইটো এটা ডাঙৰ কথা কিন্তু জিঅ'য়ে সবচে কম দামী মোবাইল ফোন লঞ্চ কৰিলে দাম হৈছে 799 টকা তো আপুনি যদি এজন জিঅ' ইউজাৰ্ছ তেনেহ'লে ক্ৰয় কৰিব পাৰে 799 টকা জিঅ'ৰ এটা মোবাইল ফোন তো বন্ধু বান্ধৱীসকল বস আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ হ'লে বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম